মুখ্যমন্ত্ৰীৰ গাদী যোৱাৰ ভয়ত আবুল তাবুল বকি আছে আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে ISISৰ এজেণ্ট বুলি উল্লেখ কৰিছে। গৌৰৱ গগৈ চৰকাৰী নিয়ম মানি পাকিস্তানলৈ গৈছে, তেওঁ পলাই যোৱা নাই। বিজেপি চৰকাৰ উৎখাত হ'ব আৰু কংগ্ৰেছৰ চৰকাৰ হ'ব। 2024 নিৰ্বাচনৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গাদী উফৰিব আৰু এনেধৰণৰ মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল তামুলপুৰত কংগ্ৰেছৰ ৰাফেল দৈমাৰীয়ে। দায়িত্ব কি প্ৰতিজন কৰ্মীয়ে জিকাই নিয়াৰ কাৰণে এই টাউনপুৰ বিধানসভা সমষ্টিটো সেইটোৰ কাৰণে তেখেতে আমাক ট্ৰেইনিং দি গ'ল আৰু আমি নিশ্চয় তেখেতৰ গাইড মতে বা কেন্দ্ৰীয় আমাৰ কংগ্ৰেছ দলৰ যিটো নেতৃত্বত যিখিনি নিৰ্দেশ এই নিৰ্দেশনা সেই নিৰ্দেশনাবোৰ আমি মানি চলি টাউনপুৰ বিধানসভা সমষ্টিটো জিকাই নিয়াৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিম আৰু এইটো আশা কৰিম আমি আগন্তুক যিটো বিধানসভা সমষ্টি সেই সমষ্টিটো আমি টাউনপুৰ জিকি যোৱাত যথেষ্ট থল আছে, যথেষ্ট ইয়াত কংগ্ৰেছ কৰ্মী আছে, কিন্তু 22 বছৰ ইয়াতে কংগ্ৰেছে কোনো এক্সাৰচাইজ কৰা নাছিলে, সেইকাৰণে পিছ পৰি আছে। কিন্তু এতিয়া মই গাঁৱে ভূঞে আৰু বিভিন্ন পুৰণা কংগ্ৰেছসকলক লগ ধৰিছোঁ, তেওঁলোকে উৎসাহিত হৈছে আৰু বিভিন্ন দলৰ পৰা অহাৰ কাৰণে বাট চাই আছে। পৰৱৰ্তী সময়ত আমি BPPৰ পৰা আৰু DPFৰ ফালৰ পৰা BJPৰ ফালৰ পৰা যথেষ্ট কৰ্মী অহাৰ কাৰণে বাট চাই আছে। যেতিয়া প্ৰাৰ্থিত্ব ঘোষণা হ'ব আৰু ইলেকশ্যনৰ যিটো অধিসূচনা জাৰি হ'ব তেতিয়ালৈকে বহুত দলীয় কৰ্মী আমাৰ ইয়াত যোগদান কৰিব আৰু শক্তিশালী হৈ উঠিব। শাসক পক্ষৰ যিটো কৰি আছে সেইটো আপোনালোকে সকলোৱে জানে যে এতিয়া কেনেধৰণৰ চৰকাৰ চলাই আছে। বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে কি কৈ আছে, আবুল তাবুল বকি আছে, যিহেতু তেওঁৰ গাদী গাদী যোৱাৰ কাৰণে তেখেতে তেনেকুৱা এটা কৈ আছে গৌৰৱ গগৈক ISৰ এজেণ্ট বুলি কৈছে, কিন্তু তেওঁ বিদেশলৈ গৈছে। এইটো যোৱাকালি কৈছেই গৌৰৱ গগৈ ছাৰে উত্তৰটো দিছে। এতিয়া বিদেশলৈ যোৱাৰ কাৰণে তেওঁতো পলাই যোৱা নাই নহয়, ভাৰতবৰ্ষৰ যিটো নীতি নিৰ্ধাৰণ সেইটো মানি লৈহে তেওঁ পাকিস্তানলৈ গৈছে। গতিকে এতিয়া চৰকাৰটো নাহে, আমি BJP চৰকাৰটো এতিয়া উৎখাত হ'ব আৰু কংগ্ৰেছ দলটো এতিয়া আহি যাব। কিন্তু 15টা আছে, 15টা দিয়াৰ কাৰণে পৰিকল্পনা কৰাইছে। তাৰ ভিতৰত যদি চিট শ্বেয়াৰিং কৰিব লগা হয়, আমাৰ যেনে আমাৰ দলৰ ৰাইজৰ দল আছে, তাৰপিছত জাতীয় পৰিষদ আছে আৰু ইয়াৰ পিছত বামপন্থীসকল আছে আৰু বিভিন্ন দল আছে, তেওঁলোকৰ লগত চিট শ্বেয়াৰিং হ'ব। কিন্তু মূলতঃ 15টা যিটো সমষ্টি আছে আমাৰ BTCত 15টা সমষ্টিতে খেলাৰ কাৰণে এটা সিদ্ধান্ত কৰা হৈছে। তামুলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।